হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণেহে দেই। 5 5 2 9 হেক্টৰী 5 8 9 হেক্টৰী 5 5 9 হেক্টৰী 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 শুনিছে হেক্টৰী শুনিছেনে হেক্টৰী অহল শুনিছেনে নাই হেক্টৰী আপোনাক মাতি আছো যে শুনিছেনে নাই হেক্টৰী হাই হাই ও পাপাই কি হ'ল আপোনাৰ শুনিছেনে আপুনি হেক্টৰী শুনিছেনে নাই হেক্টৰী শুনিছেনে নাই মই যে মাতি আছো আপোনাক হেক্টৰী অহল শুনিছেনে আপুনি কি হ'ল আপোনাৰ হেক্টৰী আপুনি মোৰ মুখলৈ চাওকচোন কি হ'ল হেক্টৰী হ'লে ভাল হেক্টৰী আপোনাৰ হ'ল কি কি কৰি আছে এইখন হেক্টৰী হেক্টৰী শুনিছে হেক্টৰী হ'লে মাথোগাত কিবা দেহ ভূত লাগিলে হ'ল আৰু মোৰ ফালে হেক্টৰী দীপালি হেক্টৰী কি হ'ল চাইছোন শুনিছে হেক্টৰী চাচোন দেউতা দেহ ভূত লাগিলে নেকি দেউতা কি হ'ল হেক্টৰী কি হ'ল জানো যে মই অহা পাই এনেকে আছে খালি ঢেকঢেক মাৰি আছে শুনিছে হেক্টৰী এটা কি হ'ব তাকে মোৰ ডাঙৰ চিন্তা হৈছে দীপালি হেক্টৰী সৌৰভক মাতি আনচোন এই কিবা দেহ ভূত লাগিল নেকি ঠিক নাই এই সৌৰভে গৈ ৰোহিত খুৰাক মাতি আনক ৰোহিত খুৰাৰ এইবিলাক চব জানে নহয় যা দেখিছ মানুহ কেনেকে আছে হেক্টৰী দেউতা দেউতা ভাল হ'ব তই চিন্তা নকৰিবি মই মাতি আনোগৈ দে মাতি আনোগৈ শুনিছে আপুনি ৰবচোন তেনেকে নাথাকিব এই দীপালি গৈছে সৌৰভক মাতি আনিবলৈ ৰবচোন আপুনি তই এইখিনি পালেহিচোন তই ইয়াতে বহি আছ ঘৰত কি হৈছে তই গম নাপাৱ কি হ'ল ঘৰত বা কি হৈছে শুনিছ দেউতা কি হ'ল চাগেচোন দেউতা কি হ'ল আকৌ এই দেউতাই কি জানো বহি বহি পইচা হিচাপ কৰি আছিলে তাৰপিছত কিবা খেলি মেলি হ'ল নেকি খালি ঢেটেৰিকে কৰি আছে আচল বেমাৰে পালে পইচা হিচাপ কৰোঁতে চাগে কিবা খেলি মেলি লাগিলে এতিয়া সেইটো কাৰণে ঢেটেৰি কৰি আছে অকণ পিছত নিজে নিজে ভাল হৈ যাব যা এই নহয় তই বুজা নাইকিয়া মায়েও গোটেইখন কানি কুটি হুলস্থুল কৰি আছে তই কিবা এটা কৰ মই কি কৰিমগে বাৰু এতিয়া কচোন ৰাতিপুৱা পইচা বিচাৰিলো নিদিলে এতিয়া হাতত 10 টকা এটা নাই মই কি কৰিম বাৰু কচোন তোক বাবা বেচ এটা বিচাৰি আন দেউতাক কিবা দেহ ভূত লাগিছে বেচ কিয় আকৌ তোক কেনেকে বুজাম এতিয়া দেউতাৰ গাত দেহ ভূত লাগিছে এই বেচ আনি দেউতাক জাৰিব লাগিব হেৰ দেউতাৰ নিচিনা মানুহটোৰ গাত বাৰু দেহ ভূত লম্ভিব পাৰে নে কচোন এই বেলেগ কথা তই মাতিলেও নামাতে তোৰ ফালে নাচায় খালি ঢেটেৰি কৈ থাকে হেৰি ডক্তৰ মতাহে ভাল হ'ব নেকি বুজিছ এইবিলাক ডক্তৰে নোৱাৰে বেজেহে পাৰিব তই চাগেছো মানুহটো কি কৰি আছে একে হলি আৰু দেই সেইখন ঘৰত থাকি তই দেউতাৰ সৈতে একে হলিগে মই দেউতাক মাতি আছো নুশুনে মায়েও কানি কুটি হুলস্থুল কৰি আছে দেউতাৰ মুখলৈ চালে বেয়াই লাগে তই নুবুজ কিয় তই বেজ এটা মাতি আনগে এইবিলাক নাৰ্ভৰ কিবা প্ৰব্লেমো হ'ব পাৰে ডক্তৰ মতাহে ভাল হ'ব নালাগে ডক্তৰ তই বেজৰ ওচৰলৈ যাচোন যা এই ৰোহিত খুৰাক মাতি আনগে কিয় ডক্তৰক পইচা দিব লাগিব কাৰণে নেকি এইটো পইচা কথা নহয় এইটো দেহ ভূত লাগিছে সেইটো কাৰণে ঢেটেৰি কৰি আছে কচোন বাৰু আজিৰ যুগত ক'ত দেহ ভূতডাল লাগিবগে আৰু তাতে দেউতাৰ নিচিনা মানুহৰ গাত লাগিব পাৰে কি ঠিক তই ৰোহিত খুৰাক মাতি আনগে যা তহঁতে যদি কৈছ যাওঁ দে যা যা সোনকালে যা মায়ে কৈছে সোনকালে লৈ আহিবলৈ গোটেই যে কানি কুটি ঘৰত থোৱা লাগে একেবাৰে যা 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 কাটিবহে লাগিব খুৰা কোন খুৰা মই এই সিখন গাঁৱৰ পৰা আহিছিলো কোৱাচোন কেলে আহিছা দেউতা ৰাতিপুৱাৰ পৰা কিবা হ'ল এটা শব্দকে বেঘেনিয়াই আছে কি শব্দ এই কিবা ঢেটেৰি তেনেকে থাকেচোন এনে আছে চাগে কিবা কৰি নহয় খুৰা 1 ঘণ্টা মানে হ'ল চাগে এতিয়া হয় নেকি কিনো হৈছে একো ধৰিবই পৰা নাই নহয় হয় নেকি কিবা দেও ভূতেহে পালে কি কথা কোৱাহে দেও ভূতে লম্বিছে নেকি খুৰা নাই মই ভয় খাম হেৰা মই দিনে 3-4টা ভূত দিলো বুজিছা ৰাতিপুৱাৰ পৰা শান্তিয়ে নাপাওঁ নহয় সেই মানুহ আহিয়ে থাকে তোমাৰ নিচিনা
মোৰ নিচিনা বেজ এইখিনিত নাই আৰু শৰীৰটোৱে কয় পিছে খুৰা তুমি ইটিকিং কৰিছা এই তাতে আকৌ আহি দেখিলোৱে নহয় হেৰা মোৰ নিচিনা বেজ এই অঞ্চলত নাই বুজিছা মাজতে মই সেই মফিদুল যে মফিদুলৰ জীয়েকৰ তেনেকুৱা দেওভূত লাগিছিল গৈ পেলাই তোমাৰ একেবাৰে বিলঙনি দি একে জাৰি ফুকি আরে পলাও মানে বেশ পলাও নাই ভূত পলাও নাম আছে এই ৰোহিত বেজৰ হয় দিয়ক সেইটো কাৰণে মই সিখন গাঁও পৰা ইয়ালৈ দৌৰ মাৰি আহিলো আকৌ হয়নে কোনে ক'লে এই ইন্দ্ৰ খুৰা যে এই ইন্দ্ৰ খুৰাই ক'লে সেইফালেও মোৰ নাম চলি আছে নহয় বেজ বুলি মই ঠিক আছে দেৰি নকওঁ বাৰু তুমি কিন্তু এটা কাম কৰিব লাগিব এই কেইডালমান বিহলঙনি যে চিনি পোৱা ঢেকীয়াৰ নিচিনা যে সেইখিনিয়ে মুঠি মোক লাগিব কিন্তু দেই বহুত মই খেদি দিম তুমি চিন্তা কৰিব নালাগে কিন্তু মাননি হিচাপে মোক কিন্তু 100 টকা লাগিব হ'ব ঠিক আছে তেতিয়াহ'লে মই গৈ আছো তুমি যোৱা মই গৈ আছো যোৱা হ'ব দিয়ক তেতিয়াহ'লে আপুনি আহক ঠিক আছে মাননিটো কিন্তু মনত ৰাখিবা হ'ব দেই যোৱা মই ভূত খেদিমেই বাৰু উপায় ৰাতিপুৱাই টকা 100 পাম হ'ব দে ৰ'বচোন আপুনি অকণমান ধৈৰ্য ধৰিব নোৱাৰে আপুনি দীপালি মই মাতি থৈ আহিছো নহয় আহিব এতিয়া ইমান সময় নিবৰ মানুহটো আহিব নালাগে নে তই বুজাই কোৱা নাছিলি জানো কৈছো ভাইটি ডক্টৰৰ ওচৰত যাবলৈ ওলাইছে মোক বেস্তা লৈ জানো কি কৰিছে এতিয়া শুনিছে আপুনি অকণমান ৰ'বচোন মনে মনে কিনো খালি এইটোকে কৈ আছে দীপালি তই ৰচোন মই অকণমান চাই আহোঁ ইহঁত দেখোন অহা নাইকিয়া তই ৰৈ থাক মোৰ দেউতাৰ ওচৰতে আছো এই মই মাত্ৰ বেজক কৈ আহিছো তেখেত আহি আছে তই অকণ দেউতাৰ ওচৰতে থাকে আহিব দিয়া তেখেত পাবহি এতিয়া সঁচাই পাবহি নে নাই পাবহি এতিয়া আহি আছে বুলি কৈছে হয় দে বাপেৰে অথনিৰ পৰা যিখনে কৰি আছে দে তই যা দেউতা তই ৰৈ থাক তেতিয়াহ'লে পাবহিয়ে লাগিছে পালোহি বিলঙনি মই লৈ আহিছো তুমিনো ইয়াত ক'ত বিচাৰি পাবা সেইকাৰণে লৈ আহিছো একো চিন্তা নাই বাটত কিবা অসুবিধা হৈছে নাই একো হোৱা নাই ব'লা বাপৰে বাপ দেখোন একেবাৰে ভেৰণি পৰা আহিছে এডাল ভূত দেখিয়ে গম পাইছো নহয় কৃষ্ণ দেখিছা আপুনি এইখিনি বহকীয়া হওক ঠিক আছে আপুনি বাৰু পাৰিবনে পাৰিম চিন্তা কৰিব নালাগে মই দিনে 3-4টা ভূত দিম ভাল হৈ যাব চিন্তা কৰিব নালাগে কত ভূত খেদিলো মই একেবাৰে শিঙি মাৰিলেকে বুজিছা চিন্তা কৰিব নালাগে মোৰ মাননিটো মই ঠিক ঠাক কৰি থৈছো আপুনি খালি বহি এখেতক চাওক মই মাননিটো লৈ আহোঁ ঠিক আছে মাননি নহ'লে মই হ'ব মাননিটো মই দিম আপুনি খালি এখেতক ঠিক চিন্তা কৰিব নালাগে মই কত ভূত খেদিলো পাৰিম চিন্তা কৰিব নালাগে কত ভূত খেদিলো মই তাৰপৰা আহোঁ অকণমান হয় নেকি ঠিক আছে যোৱা লাগক কাম এটা আছে কৰি আহোঁ যাবিনে নাই তক ভূত দেখোন ভেটেই কৈ আছে মই চাই লওঁ ভাল হৈ যাব নহ'ব এজনী মোক এই সৰু বস্তু এটা আৰু লাগিব বুজিছা মই সেই তোমালোকৰ পিছফালখন কোনফালে আছে এইফালে মই সেই তাতে মানে বস্তু এটা লাগিব বস্তুটো বিচাৰি আনোগৈ সেইটো হ'লে ভূত ইয়াত থাকিব যাবই লাগিব ঠিক আছে মই আহোঁগৈ যাব লাগিব তই মই আহি আছো
ধেত্তেৰি 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 ক'লে গ'ল ঐ দীপালি এই মানুহজন ক'লে গ'ল ধেত্তেৰি 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 তোৰ আকৌ কি হ'ল ধেত্তেৰি 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 তহঁতৰ কি হ'ব পাৰে ঐ মা ধেত্তেৰি 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 মুখা আকৌ হ'ল কি মাননি চাননি লৈ দেখোন আকৌ মাননি ধেত্তেৰি